নমস্কাৰ বন্ধুসকল, সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি লৈ আছোঁ বেলেগ এটা ভিডিঅ' BS4 বলেৰো মালটানা। আৰু গাড়ীখন বেছি দূৰ নাযায়, অলপ দূৰ গৈ বন্ধ হৈ যায়। আৰু বেমাৰ আছিলে টেংকি মটৰ। ধন্যবাদ। আৰু টেংকি মটৰ জাম হ'লে কেনেকৈ গম পাব আপোনালোকে গম পাব লাগিব আৰু কেনেকুৱা চাউণ্ড দিলে টেংকি মটৰ জাম হয়। আৰু সেইটো ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু ব'লক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ আৰু টেংকি মটৰ চাউণ্ডটো আপোনাক শুনাম। ব'লক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। আৰু বন্ধুসকল, আপোনালোকে শুনিলে চাউণ্ডটো কিমান দিছে। আমি টেংকি মটৰ খুলিছোঁ, দেখিছে টেংকি মটৰটো খোলোতে অকণ সাৱধান, ফাটি যায় খোলাৰ সময়ত। আৰু আমি এতিয়া দেখুৱাই দিছোঁ চাওক বোধ কিমান মটৰ জাম আছে। জালিখনে যে ইমান লেতেৰা হ'লে টেংকি মটৰটো চাউণ্ড দিয়ে, কেতিয়াবা মটৰ বেয়া হৈ যায় ইয়াৰ কাৰণে। আৰু আমি এতিয়া ধুনীয়াকৈ চাফা কৰি দিম। বন্ধুসকল দেখিছে ইমান লেতেৰা হ'লে অকণ দিগদাৰ হয়। আৰু এতিয়া আমি চাফা কৰি লওঁ। আৰু এতিয়া চাফা কৰা গ'লে যাব, ইমান ধুনীয়াকৈ চাফা কৰিলোঁ। আৰু জালি চালি চাফা কৰি আমি ফিটিং কৰিম আৰু পিক আপ লাইনৰ চাম আৰু চাউণ্ড দিয়ে নে নাই আপোনাক সকলোবোৰ শুনাম। দেখিছে আমি এতিয়া এয়া ফিটিং কৰিম। গ'ল চব ধোৱা হৈ গ'ল। বন্ধুসকল, এতিয়া টেংকি মটৰ চাউণ্ড নাই, এতিয়া চাউণ্ড নাই, চাউণ্ড লেছ হৈ গ'ল। আগতে কি হয় বেছি দূৰ নাযায় হয় নাই, টেংকি মটৰটো মানে চাউণ্ডো বেছি দি আছিলে। গম পালা নাই ক'ত কিমান জাম আছিলে, দেখিলে টেংকি মটৰ জাম আছিলে। আৰু সেই গতিকে কওঁ আপোনালোকৰ যদি তেনেকৈ অলপ দূৰ গৈ বন্ধ হৈ যায়, চাবি অফ অন কৰিলে চলে। আৰু প্ৰথমতে কাণ পাতি শুনিবলৈ নাপাহৰিব টেংকি মটৰটো। টেংকি মটৰ যেতিয়া জাম হৈ যাব ৱাছ কৰি দিব ওচৰৰ গেৰেজ তাতে হ'লেও, আৰু ভাল হৈ যাব। ধন্যবাদ। জয় অসম।